উড়িষ্যা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল গিলা পিঠা। আৰু গিলা পিঠাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পিঠাটো বনাই দেখাই দিম। চব পিঠাটো কিমান ধুনীয়া হৈছে দেখা পাইছে পিঠাটো। আৰু পিঠাটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। গিলা পিঠা বনাবৰ কাৰণে প্ৰথমতে মই গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ এই বাতিৰে 3 বাতি পানী, 2 বাতি, ইয়াত 3 বাতি পানী দি দিলোঁ। এতিয়া পানীখিনি গৰম হ'ব দিছোঁ আৰু পানীত দি আছোঁ আধা চামুচমান সোৱাদ অনুসৰি নিমখ, পানীত দি আছোঁ 2 চামুচমান ৰিফাইন তেল আৰু এতিয়া লৈছোঁ গুড় চেনি। গুড় চেনিৰ পৰিমাণটো আপোনালোকে নিজে মিঠা ইচ্ছা অনুসৰি দিব, কোনে কিমান মিঠা খায়। সেয়া অলপ লৰাই দি আছোঁ আৰু আপোনালোকে এতিয়া গুড় চেনিৰ বদলি চেনিও দিব পাৰে। পানীখিনি উতলাইছে আৰু এতিয়া দি আছে ইয়াতে এইটো বাতি দি 1 বাতি বৰা চাউলৰ গুড়ি দিলোঁ। ইয়াতে আপোনালোকে পাৰিলে ইয়াতে যিটো ভাত খোৱা চাউলৰ গুড়ি হয় এইটো নৰ্মেল চাউলৰ গুড়ি দিও বনাব পাৰে। মই ইয়াতে বৰা চাউলৰ গুড়ি দিলোঁ, যিহেতু বৰা চাউলৰ গুড়ি ঘৰতে আছিলে। আৰু এতিয়া লৰাই দিম। লৰাওঁতে অলপ গৰম হ'ব ডোটো। ডোটো দেখা পাইছে গৰম হৈ আছে আৰু অলপ টাইম এনেদৰে অলপ টাইম ৰাখি দিম আৰু অলপ গৰম হ'ব। ডোটো হৈ গ'ল আৰু ডোটো নমাই ল'ম। নমাই অলপ ঠাণ্ডা কৰি ল'ম। ইফালে ডোটো এই প্লেটত নমাই ল'লোঁ আৰু ইয়াৰ পৰা অলপ এইফালে পেন এটা তেল দি দিলোঁ আৰু তেলো গৰম হৈছে আৰু ইয়াৰ পৰা অলপখিনি এনেদৰে ডো লৈ আছোঁ। দেখা পাইছে সৰু সৰুকৈ এনেদৰে গিলা নিচিনা এনেদৰে চেপেটা কৰি দি দিম। প্ৰথমতে এনেদৰে লৈ এনেদৰে চেপেটা কৰি দি আছোঁ। খাট্টা পিঠা দি দিলোঁ। ইয়াতকৈ বেছি দিলে আকৌ আঠা লাগি যায়, ইমান বেছিকৈ দিয়া নাযায়। আৰু পিঠাকেইটা গনাই লৰাব নোৱাৰি, গনাই লৰালেও হেৰি হৈ যায়, ভাঙি যায় পিঠাকেইটা। এটা পিঠিত হ'লে আৰু এটা পিঠি এতিয়া ওলোটাই দিম পিছত। এতিয়া পিঠাকেইটা ওলোটাই দিম। এটা হৈ গৈছে, একদম লাহে লাহে ওলোটাই আছোঁ। গুটিকেইটা ওলোটাই দিম। এই পিঠাকেইটা ভজা হৈ গ'ল। এয়া দেখা পাইছে কালাৰটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া উঠাই লম। এনেদৰে তেলখিনি অলপ পেলাই উঠাই লৈ আছোঁ। এই প্লেটটোত উঠাই দি আছোঁ। ঠিক একেই প্ৰচেছত বাকী পিঠাকেইটাও ভাজি ল'ম। ভাজি আকৌ আহিম। এইটো পিঠা খাই বহুত টেষ্টি হয়। এইটো বনোৱা একদম ইজি, বেছি ঝামেলা নাই। আকৌ কেইটামান পিঠা দি আছোঁ। গোটেইকেইটা গিলা পিঠা বনোৱা হৈ গ'ল। এয়া দেখা পাইছে পিঠাকেইটা কিমান ধুনীয়া হৈছে। চবকেইটা পিঠা ধুনীয়া হৈছে আৰু পিঠাৰ কালাৰটো দেখিয়ে যে ধুনীয়া লাগিছে, পিঠাকেইটা খাই বহুত ভাল লাগিব। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপিখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।